বহুত দিন ধৰি গাড়ীখন ছাৰ্ভিচিং কৰিম বুলি পৰা নাছিলোঁ। টাৱাং আৰু শ্বিলং ভাড়ি মেলি আজি গাড়ীখন এনেকৈ ৱাশ্বিং কৰি ছাৰ্ভিচিং কৰিব লৈ আহিছোঁ ডিলাৰত। এনেকৈ ভাইটিটোৱে ইঞ্জিনটো ধুই দিছে আৰু এই ভাইটিটোৱে এনেকৈ গাড়ীখন ৱাশ্ব কৰি আছে। মই তেওঁক ঘৰ সুধিলোঁ, নাৰেংগী ফৰেষ্ট গেট বুলি ক'লে। গাড়ীখনটো নুধুলেও নহয় ন, তেওঁকোতো এটা চাফা কৰিব লাগে। চাফা হৈ থাকিলে নিজৰো মনটো ভাল লাগে, গাড়ীখন যদি চাফা থাকে। এনেকৈ পানী মাৰি মেলি তাৰপিছত চেম্পুত লগাই দিলে গাড়ীটো মাৰি গাড়ীটো চাফা কৰি দিব। এনেকৈ এয়াৰ মাৰি গাড়ীখন শুকুৱাই দিছোঁ। পানী যদি ইঞ্জিনৰ মাজত ৰখি আছে, তেনেকৈ যদি ইঞ্জিন খোলে ইঞ্জিন কষ্ট পাব পাৰে বা শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে। ইঞ্জিনটো নতুনত্ব হৈ পৰিল আৰু তেওঁ কোৱা মতে ডিজেল আৰু পলিচি মাৰিলে ফিনিচিং ভাল হয়, যদি পলিচি মাৰি শুকাই যায়। ভাইটিটো কোৱা মতে তাৰ গাড়ীখনৰ লাষ্ট আছিলে, সেইকাৰণে সকলোৱে মিলিজুলি গাড়ীখন কাম শেষ কৰিছে। তেওঁলোকৰ কাম ছুটীত সময় হৈছে। এনেকৈ পলিচ মাৰি গাড়ী ৰেডি হৈ গ'ল। এতিয়া যাব মবিল ডাউন দিবলৈ গাড়ী। এনেকৈ মবিল ডাউন দিবলৈ গাড়ী ভিতৰলৈ অনা হৈ গ'ল। এনেকৈ লিফ্টত গাড়ী লগাই দিলে গাড়ীখন ওপৰত উঠাই দিব। এনেকৈ গাড়ীখন লিফ্টৰ ওপৰলৈ উঠাই দিলে মবিলটো ডাউন দিব গাড়ীখনে। ইঞ্জিনৰ তলৰ পাতি এডোখৰ লাগে কাৰণে আহিলোঁ, ভাইটিকেইটা কামখিনি কৰি দিছে। এনেকৈ প্লেট লগাই দিলোঁ ইঞ্জিন কভাৰৰ। এনেকৈ ৰিম'টৰ বেটেৰী চেঞ্জ কৰি দিলোঁ গাড়ীৰ। এতিয়া বাইদেউ আপোনাৰ বডিগাৰ্ডৰ কাম কৰি আছে, অকণ পলিচি মাৰি দিছে। তো এনেকৈ ছাৰ্ভিচিং কৰা হৈ গ'ল গাড়ীখন। এনেকৈ পাৰ্কিঙত লগাই দিছে। মই মোৰ ছাৰ্ভিচিং কৰা ব্লগটো ইমানে সময় পালোঁ। ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত ভুল যাওক। ধন্যবাদ।